হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰাণ এচিএছ একাডেমি। আমাৰ পি আই কিউ চিৰিজটো চলি আছে, য'ত আমি APSCৰ পি আই কিউ ডিছকাছ কৰোঁ, নহয় জানো? অলৰেডি বহুকেইটা ভিডিঅ' কৰিলোঁ আৰু গোটেই ভিডিঅ'বোৰ আপোনালোকৰ ৰেছপন্স ভাল পায়, আমাৰো ভাল লাগি আছে। চ' আমি ডেইলি ক্লাছ কৰি আছোঁ। আমাৰ ক্লাছেছবোৰ এনেকুৱা হয়, মানডে টু ছেটাৰডে কৰোঁ, ছানডে আমি নকৰোঁ। আমি সেনেকৈ বৰ্তমান 1 মাৰ্চৰ পৰা কৰা ষ্টাৰ্ট দিছিলোঁ। বৰ্তমান আজি হ'ল আমাৰ 28 মাৰ্চ, নহয় জানো? আজি 28 মাৰ্চ। চ' আজিলৈকে আমাৰ 3টা দেওবাৰ বাদ দি গোটেইমানকেইটা ক্লাছ হ'ল, মানে আমাৰ মোটামুটি 25টা ক্লাছ হ'ল, নহয় জানো? চ' আশা কৰোঁ আপোনালোকে আমাৰ গোটেইকেইটা ভিডিঅ' চাইছে। যদি চোৱা নাই, প্লেলিষ্ট আছে APSC PIQ ডিছকাশ্যন বুলি। আপোনালোকে সেই প্লেলিষ্টখন যাব, এটা এটাকৈ ক্লাছ চাব। হাৰ্ডলি ক্লাছবোৰ 10-15 মিনিটছৰ হয়। 10-15 মিনিটছৰ যদিও ক্লাছবোৰ হয়, এটা কনচেপ্ট থাকে তাত। এটা কনচেপ্ট পুৰা বেচিক্সৰ পৰা একদম এডভান্স লেভেলৰ, একদম বেচিক্সৰ পৰা একদম এডভান্স লেভেললৈকে ক্লাছেছবোৰ থাকে। আৰু লগতে তাৰ লগত কিবা জড়িত যদি কিবা কাৰেণ্ট এফেয়াৰ্ছ থাকে, গোটেইখিনি ইনক্লুডেড থাকে। চ' আপোনালোকে যাব প্লেলিষ্টখনত আৰু চাব। চ' আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ, নহয় জানো? কিন্তু ক্লাছটো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক মই দুটামান কথা কৈ লওঁ। আমি অংকুৰাণ এচিএছ একাডেমীয়ে আপোনালোকৰ কাৰণে মাত্ৰ 499 ৰুপিজত এটা আছাম পুলিচ আৰু ADAR কোৰ্চ লৈ আহিছোঁ। সেই কোৰ্চটোত মোটামুটি 150 ৰেকৰ্ডেড ক্লাছেছ থাকিব, লাইভ ক্লাছেছ থাকিব, ডেইলি PIQs থাকিব, ক্লাছ PDFবোৰ দিয়া হ'ব, আৰু চবতে ডাঙৰ কথা, মক টেষ্টটো পুৰা সম্পূৰ্ণ বিনামূল্যে দিয়া হ'ব। চ' কোনোবাই যদি ভাবি আছে ADAR বা আছাম পুলিচৰ প্ৰিপাৰেশ্যন কৰিম বুলি, চ' দিছ ইজ দ্য বেষ্ট কোৰ্চ ফৰ ইউ। জাষ্ট ইন ₹499 আপোনালোকে এটা সম্পূৰ্ণ কোৰ্চ পাব, ঠিক আছে? চ' আপোনালোকে যদি কোনোবাই বিচাৰে বা আপোনালোকৰ লগ বন্ধু কোনোবাই ADAR বা আছাম পুলিচৰ প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে, আপোনালোকে এই কোৰ্চটোৰ কথা ৰিকমেণ্ড কৰিব পাৰে, ঠিক আছে? চ' আহক আজি কুৱেশ্যনটোলৈ আগবাঢ়ো। কুৱেশ্যনটো হৈছে, নোটেড এছমিছ পাৰ্চনেলিটিজ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামনি গোস্বামী, নীলমণি ফুকন জুনিয়ৰ have achieved something in common. Name it. Option A, Gyanpith Award. Option B, Gyanpith Award and Sahitya Academy Award. Option C, Gyanpith Award, Sahitya Academy Award and Assam Valley Literary Award. আৰু Option D, Gyanpith Award, Sahitya Academy Award, Assam Valley Literary Award and Shankardev Award. এই প্ৰথম আমি চাওক, এই কুৱেশ্যনটোৰ এনচাৰটো আমি প্ৰথম দি লওঁ, ঠিক আছে? তাৰপিছত আমি গোটেইখিনি ভালকৈ ডিছকাছ কৰিম। চ' সুধিছে কি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী, মামনি ৰয়ছম গোস্বামী আৰু নীলমণি ফুকন জুনিয়ৰে মাজত কিবা এটা কমন আছিল। সেই কমনটোনো কি? চ' ইয়াৰ এনচাৰটো মই আপোনাক আগতে জনাই দিছোঁ। তেওঁলোকে জ্ঞানপীঠ এৱাৰ্ডো পাইছে গোটেই তিনিওগৰাকীয়ে, লগতে সাহিত্য একাডেমি এৱাৰ্ডো পাইছে, ঠিক আছে? কি পাইছে তেওঁলোকে? তিনিওগৰাকীয়ে জ্ঞানপীঠ এৱাৰ্ডো পাইছে, লগতে সাহিত্য একাডেমি এৱাৰ্ডো পাইছে, ঠিক আছে? সাহিত্য একাডেমি এৱাৰ্ডো পাইছে। চ' আহকচোন আমি এই আজি কুৱেশ্যনটো অনাৰ কথা হ'ল, আমি জ্ঞানপীঠ এৱাৰ্ড আৰু সাহিত্য একাডেমি এৱাৰ্ডৰ কথা অলপমান হিষ্ট্ৰীবোৰ পঢ়িম, লগতে কোন কোন অসমীয়াই পাইছে, প্ৰত্যেকটো এৱাৰ্ডৰ প্ৰথমগৰাকী কোন, প্ৰথম অসমীয়া কোন, আৰু লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছত কোনোবাই পাইছে নেকি, সেইখিনি চাম, ঠিক আছে? চ' আহক প্ৰথম আমি চাওঁ জ্ঞানপীঠ এৱাৰ্ড। কি চাম প্ৰথম? জ্ঞানপীঠ এৱাৰ্ড, ঠিক আছে? চ' জ্ঞানপীঠ এৱাৰ্ড পোনপ্ৰথমে কেতিয়া ষ্টাৰ্ট হৈছিলে? 1961ত। কেতিয়া হৈছিলে? 1961ত। আৰু এইটোক কি বুলি কোৱা হয়? ইণ্ডিয়াছ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড, ইণ্ডিয়াছ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড, ঠিক আছে? ইণ্ডিয়াছ হাইয়েষ্ট লিটাৰেৰী অনাৰ, মানে ইয়াতকে ডাঙৰ লিটাৰেৰী অনাৰ নাই। মানে যোনজনে এইটো পায়, মানে চবতে, যেনেকে আমাৰ চিভিলিয়ান চবতছে হাইয়েষ্ট কি হয়? ভাৰত ৰত্ন। তেনেকে লিটাৰেৰী চবতছে হাইয়েষ্ট কি হয়? জ্ঞানপীঠ, ঠিক আছে নে? বুজি পালে আপোনালোকে? কেতিয়া ষ্টাৰ্ট হৈছিলে? 1961ত। আৰু এইটোক অফেন ৰিগাৰ্ডেড এজ নোবেল প্ৰাইজ অফ ইণ্ডিয়ান লিটাৰেচাৰ, নোবেল প্ৰাইজ অফ ইণ্ডিয়ান লিটাৰেচাৰ, মনত ৰাখিব, নোবেল প্ৰাইজ অফ ইণ্ডিয়ান লিটাৰেচাৰ। যদি কেতিয়াবা প্ৰশ্ন আহে which award is regarded as the Nobel Prize of Indian Literature, তো আপোনালোকে চকু মুদি মাৰি থৈ আহিব জ্ঞানপীঠ এৱাৰ্ড, ঠিক আছে? বুজি পালে? চব কেতিয়া ষ্টাৰ্ট হৈছিলে? 1961ত। আৰু কোনে ষ্টাৰ্ট কৰিছিল জানেনে? এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিল, চাহু শান্তি প্ৰসাদ জৈন। চাহু শান্তি প্ৰসাদ জৈন, তেওঁ এইটো আৰম্ভ কৰিছিল, ঠিক আছে? আৰু তেওঁলোকৰ এটা অৰ্গেনাইজেশ্যন আছিল, সেই অৰ্গেনাইজেশ্যনৰ থ্ৰু দি মানে জ্ঞানপীঠ এৱাৰ্ডটো হৈছিল। তেওঁলোকৰ অৰ্গেনাইজেশ্যনৰ নাম আছিল ভাৰতীয় জ্ঞানপীঠ। কি আছিল নামটো? ভাৰতীয় জ্ঞানপীঠ, মনত ৰাখিব, ভাৰতীয় জ্ঞানপীঠ, ঠিক আছে নে? মই স্পেলিংটো ভুল লিখিছো, JY হ'ব লাগে, ঠিক আছে, ঠিক আছে, ভাৰতীয় জ্ঞানপীঠ, ঠিক আছে? আৰু পোন প্ৰথমবাৰৰ বাবে কোনে পাইছিলে? 1965ত পোন প্ৰথমবাৰৰ কাৰণে এৱাৰ্ডটো দিয়া হৈছে, মনত ৰাখিব। ষ্টাৰ্ট হৈছিল, কিন্তু এৱাৰ্ডটো ষ্টাৰ্ট হৈছিল 1961ত, কিন্তু পোন প্ৰথম এৱাৰ্ড দিছিলে 1965ত। কোনে পাইছিলে? জি শংকৰা,
জি শংকৰা কুৰুপ, তেওঁ মালায়ালম আছিলে, ঠিক আছে, মালায়ালম লিটাৰেচাৰ কাৰণে পাইছিলে, ঠিক আছে নে, ঠিক আছে। আৰু প্ৰথম এইটো হ'ল মেল, ঠিক আছে, প্ৰথম মেল জি শংকৰা কুৰুপ, ঠিক আছে নে, জি শংকৰা কুৰুপে প্ৰথম মেল পাইছে। প্ৰথম ফিমেল কোন তেতিয়াহ'লে? প্ৰথম ফিমেল হ'ল আশাপূৰ্ণা দেৱী, আশাপূৰ্ণা দেৱী, মনত ৰাখিব দেই, আশাপূৰ্ণা দেৱী। তেওঁ বেংগালী লিটাৰেচাৰ কাৰণে পাইছিলে 1976 চনত, 1976 চনত, মনত থাকিব 1976 চনত। এতিয়া হ'ল এলিজিবিলিটি, ইয়াৰ এই এৱাৰ্ডটো পাবলৈ এলিজিবিলিটি কি হ'ব লাগে, ঠিক আছে নে, চাওক কিবা এটা এৱাৰ্ড পাবলৈ আমাক এলিজিবিলিটি লাগে নালাগে, এলিজিবিলিটি, ঠিক আছে নে। চ' এলিজিবিলিটি কি হ'ব লাগে, অকল ইণ্ডিয়ান অথৰ হ'বই লাগিব, তেওঁ যোনজনে পাইছে তেওঁ ইণ্ডিয়ান অথৰ হ'বই লাগিব, ইণ্ডিয়ান অথৰ, ঠিক আছে নে, তেওঁ ইণ্ডিয়ান অথৰ হ'বই লাগিব। আৰু মানে এনেকে মই কৈ দিছো, ইট ইজ প্ৰেজেণ্টেড এনুৱেলি অনলি টু ইণ্ডিয়ান অথৰ টুৱাৰ্ডছ আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ লিটাৰেচাৰ, মানে তেওঁৰ লিটাৰেচাৰৰ প্ৰতি থকা আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যনৰ কাৰণে দিয়া হয়, ঠিক আছে। আৰু এটা মনত ৰাখিব, 1965ৰ পৰা 1981লৈকে অকল এখন কিতাপৰ কাৰণে দিয়া আছিলে, ছিংগল বুকখনৰ কাৰণে দিয়া আছিলে, অকল ছিংগল বুক এখনৰ কাৰণে দিয়া আছিলে, ঠিক আছে। কিন্তু 1982ৰ পৰা লাইফ টাইম কণ্ট্ৰিবিউশ্যনৰ কাৰণে দিয়া হয়, লাইফ টাইম কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ লিটাৰেচাৰ, ঠিক আছে, লাইফ টাইম কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ লিটাৰেচাৰ, ঠিক আছে নে, মনত থাকিব। আৰু আমাৰ গোটেই 22টা চিডিউল লেংগুৱেজৰ কাৰণে দিয়া হয়, মানে 22টা চিডিউল লেংগুৱেজ নাই জানো আমাৰ, টোটেল আমাৰ 8 চিডিউলত কেইটা, আমাৰ 22টা লেংগুৱেজ আছেনে, সেই গোটেইকেইটা লেংগুৱেজৰ কাৰণে দিয়া হয়, মানে গোটেইকেইটা লেংগুৱেজৰ ভিতৰত কোনটোৱে পাইছে এটাক দিয়া হয়, কিন্তু 22টা লেংগুৱেজত এলিজিবিলিটি আছে। কিন্তু সাহিত্য একাডেমি আকৌ বেলেগ হয়, সেইটো মই সাহিত্য একাডেমি যেতিয়া বুজাম তেতিয়া বুজাম, ঠিক আছে নে। চ' বুজি পালে, 22টা লেংগুৱেজত দিয়া হয়, মানে 22টা লেংগুৱেজৰ যিকোনো এটাত দিয়া হয় বছৰত, কিন্তু টোটেল মানে গোটেই 22টা লেংগুৱেজে এলিজিবল ফৰ উইনিং জ্ঞানপীঠ এৱাৰ্ড, ঠিক আছে। আৰু এটা মনত ৰাখিব, পস্থুমাছ নিদিয়ে ইয়াত, পস্থুমাছ নিদিয়ে, মনত ৰাখিব, পস্থুমাছ নিদিয়ে, পস্থুমাছ এৱাৰ্ড নহয় এইটো, মনত ৰাখিব। মানে কিছুমান এৱাৰ্ড যে ধৰি লওক এজন পাৰ্চনেলিটি ঢুকোৱাৰ পিছতো দিয়া হয়, যে এইটো পস্থুমাছ বুলি নকয় জানো, পস্থুমাছ এৱাৰ্ড নহয়, মনত ৰাখিব, জ্ঞানপীঠ পস্থুমাছ নহয়। আৰু কি কি পায়, প্ৰাইজ এণ্ড চিম্বলিজিম, কি কি পায়, ঠিক আছে নে, কি কি পায়। পোনপ্ৰথমে কেছ প্ৰাইজ পায় 11 লাখ টকা, কেছ প্ৰাইজ কিমান পায় 11 lakhs, মনত ৰাখিব, কেছ প্ৰাইজ 11 lakhs। এখন চাইটেশ্যন পায়, এখন চাইটেশ্যন পায়, লগতে আ ব্ৰঞ্জ ষ্টেচু অফ ভাগদেৱী। এতিয়া মোক আপোনালোকে জনাব, আমি ভাগদেৱী মানে কোনগৰাকী ভগৱানক কওঁ, মোক কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে। কি কি পায় মই কৰিলো, প্ৰাইজ কি কি পায়, 11 লাখ টকা পায়, এখন চাইটেশ্যন পায়, লগতে আ ব্ৰঞ্জ ষ্টেচু অফ ভাগদেৱী। এতিয়া মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ভাগদেৱী মানে কোন হয়, ঠিক আছে নে। আৰু কোনে দিয়ে, আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই দিয়ে, ঠিক আছে নে, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই দিয়ে, ঠিক আছে। বুজি পালে, আশা কৰো গোটেইখিনি বুজি পালে। এতিয়া আহক আমি অসমৰ কোনে কোনে পাইছিলে আৰু কেতিয়া পাইছিলে, ঠিক আছে নে। পোন প্ৰথমে পাইছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিলে, ঠিক আছে, পোনপ্ৰথম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিলে, কেতিয়া পাইছিলে 1979 চনত। কি কিতাপৰ কাৰণে পাইছিলে, মৃত্যুঞ্জয়, কিহৰ কাৰণে, মৃত্যুঞ্জয়, ঠিক আছে। মামণি ৰয়ছম গোস্বামীয়ে পালে নেক্সট, মামণি ৰয়ছম গোস্বামী, তেওঁ কিহৰ কাৰণে পালে, দঁতাল হাতীৰ উনে খোৱা হাওৰা এণ্ড হৃদয়, এইখনৰ কাৰণে তেওঁ কেতিয়া পালে 2000 চনত পালে, ঠিক আছে। 2000 চনত মামণি ৰয়ছম গোস্বামী পালে, 1979ত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছে, লগতে আমাৰ নীলমণি ফুকন জুনিয়ৰে পালে 2021 চনত, তেওঁ হেৰিৰ কাৰণে পালে, কণ্ট্ৰিবিউশ্যন টু এছমিছ পয়েট্ৰি, ঠিক আছে নে, সেইকাৰণে পালে, ঠিক আছে, তেওঁ কণ্ট্ৰিবিউশ্যন টু এছমিছ পয়েট্ৰিৰ কাৰণে তেওঁ এই এৱাৰ্ডটো পালে, ঠিক আছে নে, বুজি পালে। আৰু তেওঁৰ কবিতা কেনেকুৱা ধৰণৰ কিতাপ আছিল, কবিতা বুলি এখন কিতাপ, কবিতা পুথি আছিলে, লগতে গোলাপী জামুৰ লগ্ন, মনত ৰাখিব, গোলাপী জামুৰ লগ্ন, বুজি পালে নে। অসমৰ তিনিগৰাকীয়ে পাইছে, 1979ত কোনে পালে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছে মৃত্যুঞ্জয়ৰ কাৰণে, মামণি ৰয়ছম গোস্বামীয়ে পাইছে 2000 চনত, কিমান পালে 2000 চনত পালে নহয় জানো, কিহৰ কাৰণে পালে, দঁতাল হাতীৰ
উনেখোৱা হাওৰা এণ্ড হৃদয়ৰ কাৰণে পালে। আৰু নীলমণি ফুকন জুনিয়ৰে 2021 চনত পালে। তেওঁ পালে কণ্ট্ৰিবিউশ্যনটো আছামিজ পয়েট্ৰিৰ কাৰণে পাইছে দেই, কণ্ট্ৰিবিউশ্যনটো আছামিজ পয়েট্ৰিৰ কাৰণে পাইছে। আৰু তেওঁ লিখা কিছুমান কবিতা পুথি দুখনমান নাম কৰিছো, নামেই হ'ল এটা কবিতা আৰু হ'ল গোলাপী জামুৰ লগ্ন, ঠিক আছে, গোলাপী জামুৰ লগ্ন, ঠিক আছে, বুজি পালে নে? অসমৰ এতিয়ালৈকে 3গৰাকীয়ে পাইছে। আশা কৰো আপোনালোকে জ্ঞানপীঠ বঁটাৰ গোটেই হিষ্ট্ৰীটো বুজি পালে নে আপোনালোকে? আহক তেতিয়াহ'লে আমি এটা কাম কৰো, লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছত কোনোবাই পাইছে নেকি এবাৰ আপোনাক জনাই দিওঁ, ঠিক আছে। চ' ৰিচেণ্টলি মানে এইবাৰ 68 মানে 60 নং জ্ঞানপীঠ এৱাৰ্ডত কোনে পালে জানেনে? আৰ ভাইৰামুথুৱে পালে এবাৰ 60 নম্বৰ, ঠিক আছে। তেওঁ তামিল পইট হয়, মন ৰাখিব, তেওঁ তামিল পইট হয়। কোন পাইছে এবাৰ লেটেষ্ট 2025 চনত কোনে পালে? আৰ ভাইৰামুথুৱে পাইছে, ঠিক আছে নে? মন থাকিব, আৰ ভাইৰামুথুৱে আমাৰ লেটেষ্ট জ্ঞানপীঠ এৱাৰ্ডটো পাইছে, ঠিক আছে। কি পালে মই আপোনাক জনালো, 11 লাখ টকা পাই কি পালে এইখিনি গোটেই জনালো, ঠিক আছে। আশা কৰো আপোনালোকে বুজি পালে। লেটেষ্ট জন হ'ল আমাৰ আৰ ভাইৰামুথু, তেওঁ তামিল পইট, ঠিক আছে। একদম আমাৰ জ্ঞানপীঠ এৱাৰ্ড ইমানতে সমাপ্ত হ'ল। আমি এতিয়া যাওঁ নেক্সট সাহিত্য একাডেমি এৱাৰ্ডলৈ, ঠিক আছে। এতিয়া কিহত যাওঁ আমি? সাহিত্য একাডেমি এৱাৰ্ড, মন ৰাখিব। নেক্সট যাওঁ আমি সাহিত্য একাডেমি এৱাৰ্ড, ঠিক আছে, সাহিত্য একাডেমি এৱাৰ্ড, ঠিক আছে। চ' পোনপ্ৰথম কেতিয়া ষ্টাৰ্ট হৈছিলে? 1954 চনত, ঠিক আছে। আৰু ইয়াৰ মেইন মটিভটো আছিল প্ৰমোচন অফ ইণ্ডিয়ান লেংগুৱেজেছ, মানে ইণ্ডিয়ান লেংগুৱেজ প্ৰমোট কৰিবৰ কাৰণে এই এৱাৰ্ডটো দিয়া ষ্টাৰ্ট কৰিছিল, ঠিক আছে। কোনে এইটো হেৰি কৰে? মিনিষ্ট্ৰি অফ কালচাৰে হেড কৰে, মিনিষ্ট্ৰি অফ কালচাৰ, মনত ৰাখিব, মিনিষ্ট্ৰি অফ কালচাৰ, ঠিক আছে। আৰু কোনে ৰেগুলেট কৰে? ইণ্ডিয়ান ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট অফ 1860, এই এক্টখনে আমাৰ সাহিত্য একাডেমি ৰেগুলেট কৰে, ঠিক আছে। পোনপ্ৰথম কেতিয়া ষ্টাৰ্ট হৈছিল? 1954ত, ঠিক আছে নে? বুজি পালে? এইখিনি বুজি পালে? চ' এইটোক কি কোৱা হয়? ছেকেণ্ড হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড। ফাৰ্ষ্টটো জ্ঞানপীঠ হয়, এইটো ছেকেণ্ড হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড বুলি কোৱা হয়, ঠিক আছে। ছেকেণ্ড হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড বুলি কোৱা হয়। এইটো চাওক, মনত ৰাখিব, মই কৈছিলো নে জ্ঞানপীঠ 22টাত দিছিলে, হয় নে? 22টাত দিছিলে, কিন্তু সাহিত্য একাডেমি 24টাত দিয়ে, 24টা লেংগুৱেজ দিয়ে। তো মানে কি দিয়ে? আমাৰ 22টাটো অফিচিয়েল লেংগুৱেজ আছে 8th শিডিউলত, 22টা অফিচিয়েল লেংগুৱেজটো আছে 8th শিডিউলত, নহয় জানো? 8th শিডিউলত 22টা অফিচিয়েল লেংগুৱেজ আছে, লগতে ইংলিছ প্লাছ ৰাজস্থানী, এই গোটেইকেইটা লেংগুৱেজ মিলাই পেলাই সাহিত্য একাডেমি দিয়ে। আৰু সাহিত্য একাডেমি প্ৰত্যেকখন ষ্টেটৰকে বেলেগ বেলেগকে দিয়ে, ঠিক আছে, 24জন মানুহক দিয়ে। কিন্তু জ্ঞানপীঠ অকল এজনকে দিয়ে, মন ৰাখিব, ঠিক আছে নে? জ্ঞানপীঠ অকল এজনকে দিয়ে, ঠিক আছে। বুজি পালে এইখিনি? আৰু কি দিয়ে? 10 লাখ টকা দিয়ে, 10 লাখ টকা আৰু এটা প্লেক দিয়ে, মন ৰাখিব, 10 লাখ টকা আৰু এখন প্লেক দিয়ে, ঠিক আছে নে? বুজি পালে? এতিয়া ক্ৰাইটেৰিয়া কি হ'ব লাগিব সাহিত্য একাডেমি পাবলৈ? ক্ৰাইটেৰিয়া কি? প্ৰথমটো কথা, আমাৰ ইণ্ডিয়ান হ'ব লাগিব, ঠিক আছে, ইণ্ডিয়ান নেশ্যনেলিটি হ'ব লাগিব। লগতে দ্য বুক মাষ্ট বি এন আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টু দ্য লেংগুৱেজ এণ্ড লিটাৰেচাৰ টু হুইচ বিলং, মানে বুকখন, মানে সেই বুকখন যোনটো লেংগুৱেজত পাইছে, আমাৰ অসমীয়া ৰাইটাৰ এজনে পালে, সেই বুকখন মানে আমাৰ অসমীয়াৰ কাৰণে বহুত বেছি হেৰি হ'ব লাগিব, মানে কি অসমীয়া লেংগুৱেজক বহুত বেছি কণ্ট্ৰিবিউট কৰিব লাগিব, তেনেকুৱা কিতাপবোৰেহে মানে সাহিত্য একাডেমি পায়, ঠিক আছে নে? বুজি পালে? সাহিত্য একাডেমিৰ, আৰু এইখিনি সাহিত্য একাডেমিৰ হেৰিখিনি পঢ়িলো আমি, ঠিক আছে, মানে হিষ্ট্ৰীখিনিৰ লগতে কি পায় সেইখিনি গোটেইখিনি পঢ়িলো, ঠিক আছে। সাহিত্য একাডেমিৰ আৰু দুটা টাইপৰ এৱাৰ্ড আছে, তেওঁলোকৰ সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ আৰু সাহিত্য একাডেমি যুৱা পুৰস্কাৰ, সাহিত্য একাডেমি যুৱা পুৰস্কাৰ, মন ৰাখিব, ঠিক আছে নে? পুৰস্কাৰ, এইকেইটা বস্তু মন থাকিব আপোনালোকৰ, ইজি হয়, বহুতেই ইজি, নহয় জানো? ঠিক আছে, আহক আমি সাহিত্য একাডেমিৰ কথা পঢ়িলো। এতিয়া অসমৰ পোনপ্ৰথম সাহিত্য একাডেমি কোনে পাইছিল জানে? আছামিজ প্ৰথম কোন আছিলে? যতীন্দ্ৰ নাথ দুৱৰা, মন ৰাখিব, যতীন্দ্ৰ নাথ দুৱৰা, মন ৰাখিব। যতীন্দ্ৰ নাথ দুৱৰাই কেতিয়া পাইছিলে? 1955 চনত, 1955 চনত পাইছিলে। কি কিতাপ? কিতাপখনৰ নাম আছিলে বনফুল, মন ৰাখিব, বনফুল। বনফুলৰ কাৰণে তেওঁ বনফুল কাৰণে তেওঁ 1955 চনত সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে, ঠিক আছে নে? বুজি পালে? আশা কৰো বুজি পাইছে। তাৰপিছত আহক এতিয়া আমি লেটেষ্ট খিনি চাওঁ, ঠিক আছে, লেটেষ্ট খিনি চাওঁ আমি।
সো আহক আমি চাওক আমাৰ সাহিত্য একাডেমি লেটেষ্ট এৱাৰ্ডখিনি চাই লওঁ। এছামিজত কোন জিকিছে এইবাৰ? এছামিজত আমাৰ জিকিছে দেৱব্ৰত দাস। কোনে জিকিছে? দেৱব্ৰত দাস। তেওঁৰ কিতাপখন কি? কড়ি খেলৰ সাধু, মানে কড়ি খেলৰ সাধু, কড়ি খেলৰ সাধু। সেইখন কিতাপৰ কাৰণে তেওঁ লেটেষ্ট কড়ি খেলৰ সাধুৰ কাৰণে তেওঁ অসমীয়া ভাষাত সাহিত্য একাডেমি পাইছে। আৰু বড়ো ভাষাতো পাইছে, কাৰণ বড়ো ভাষাটো আমাৰ হেৰি হয় অফিচিয়েল লেংগুৱেজ হয় নহয় জানো? বড়ো ভাষাত কোনে পালে? চাহাইচুলি ব্ৰহ্ম। মনত ৰাখিব, চাহাইচুলি ব্ৰহ্ম। ঠিক আছে, চাহাইচুলি ব্ৰহ্ম। কি কিতাপৰ কাৰণে পাইছে? চাওক, প্ৰনাউন্সিয়েশ্যনটো মই কৰিব নোৱাৰো, বড়ো ভাষা মই নাজানো, মই লিখি দিছো। দুইন ভি লামা মনচেই গাঠন। প্ৰনাউন্সিয়েশ্যন ভুল হৈছে চাগে, চিয়ৰ নহয়, মই ষ্টিল কৈ দিছো আৰু। ঠিক আছে, বুজি পালে? এইখিনি বুজি পালে নহয় জানো? আহক আমি এতিয়া সাহিত্য একাডেমি বাল পুৰস্কাৰ কোনে পাইছে? সাহিত্য একাডেমি বাল পুৰস্কাৰ এবাৰ পাইছে সুৰেন্দ্ৰ মোহন দাস। তুমি সুৰেন্দ্ৰ মোহন দাস। তেওঁ কি কিতাপৰ কাৰণে পাইছে? মইনাহঁতৰ পদ্য। কি পাইছে? মইনাহঁতৰ পদ্য। মনত ৰাখিব, মইনাহঁতৰ পদ্য। কি হয়? মইনাহঁতৰ পদ্য। ঠিক আছে, এতিয়া আমি যুৱা পুৰস্কাৰ কোনে পাইছে? ঠিক আছে নে? যুৱা পুৰস্কাৰ কোনে পাইছে? 2025 চনত সাহিত্য একাডেমি যুৱ পুৰস্কাৰ পাইছে, আমাৰ আছামিজ লেংগুৱেজত পাইছে সুপ্ৰকাশ ভূঞা। সুপ্ৰকাশ ভূঞাই পাইছে কিতাপখন কি? কুচিয়া নামা। কি হয়? কুচিয়া নামা। ঠিক আছে, মন থাকিব, সাহিত্য একাডেমি বহুতকেইটা এৱাৰ্ড থাকে, তাৰে এখন শ্বৰ্ট ষ্টৰিজ হয় হা। চ' তাৰে মই গোটেইকেইটা কৈ দিছো আকৌ এবাৰ। সাহিত্য একাডেমি চাওক, মই কি ক'লো 24টা লেংগুৱেজত দিয়ে, 22টা আপোনাৰ অফিচিয়েল আৰু 2টা ইংলিছ আৰু ৰাজস্থানী। চ' আমাৰ অসমীয়া কিহৰ কাৰণে পালে? দেৱব্ৰত দাসে পাইছে। কি কিতাপৰ কাৰণে? কড়ি খেলৰ সাধু। ঠিক আছে, বড়ো ভাষাত পাইছে চানচুলি ব্ৰহ্ম। ঠিক আছে নে? চাহাইচুলি ব্ৰহ্ম। কিতাপখনৰ নামটো মই প্ৰনাউন্স নকৰো, মোৰ একেবাৰে মই নোৱাৰো, এইটো বড়ো ভাষা হয়। ঠিক আছে, তাৰপিছত সাহিত্য একাডেমি বাল পুৰস্কাৰ পাইছে সুৰেন্দ্ৰ মোহন দাস মইনাহঁতৰ পদ্যৰ কাৰণে। লাষ্টত পালে আমাৰ আছামিজৰ হেৰিৰ কাৰণে যুৱ পুৰস্কাৰ পালে সুপ্ৰকাশ ভূঞাই পালে কুচিয়া নামাৰ কাৰণে। ঠিক আছে নে? আশা কৰো আপোনালোকে জ্ঞানপীঠ এৱাৰ্ড আৰু সাহিত্য একাডেমি এৱাৰ্ডৰ ডিফাৰেন্সটো বুজি পালে। সাহিত্য একাডেমিটো আমাৰ 1954 পৰা ফাউণ্ডেড হৈছিলে আৰু 1955 পৰা দিয়া ষ্টাৰ্ট কৰিলে। আমাৰ জ্ঞানপীঠ এৱাৰ্ডটো দিয়া ষ্টাৰ্ট কৰিলে 1965 পৰা, কিন্তু ফাউণ্ড হৈছিলে 1961ত। ঠিক আছে, কোন কোনে পালে আমি ক'লো আপোনালোকক। প্ৰথম অসমীয়া আছিল আমাৰ ইফালে, আমাৰ বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যই প্ৰথম হেৰি পাইছিলে, জ্ঞানপীঠ এৱাৰ্ড পাইছিলে অসমীয়া, হয়নে? প্ৰথম বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যই 1979ত পাইছিলে। আৰু প্ৰথম অসমীয়া আছিলে যোনে সাহিত্য একাডেমি পাইছে, আমাৰ হ'ল যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ কাৰণে। বাকী এটাত আপোনাৰ 11 লাখ টকা দিয়ে জ্ঞানপীঠ এৱাৰ্ডত, আৰু আমাৰ সাহিত্য একাডেমিত কিমান দিয়ে? 10 লাখ টকা দিয়ে, নহয় জানো? বুজি পালে আপোনালোকে গোটেইখিনি? আৰু মানে আমাৰ জ্ঞানপীঠ 22টা লেংগুৱেজত কৰে আৰু সাহিত্য একাডেমি 24টা লেংগুৱেজত দিয়ে। জ্ঞানপীঠ 22টা লেংগুৱেজত যদিও দিয়ে, কিন্তু বছৰেকত অকল এটা লেংগুৱেজহে পায়। চ' সেই 22টা লেংগুৱেজে এলিজিবল এৱাৰ্ডটো জিকিবলৈ, কিন্তু পায় এটা হ'লে ভাষাত। কিন্তু আকৌ সাহিত্য একাডেমি 24টা লেংগুৱেজতে দিয়ে, 24টা বেলেগ বেলেগ ৰাইটাৰক দিয়ে। ঠিক আছে, বুজি পালে? আশা কৰো গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হ'ল। আজিৰ পৰা আপোনালোক যদি জ্ঞানপীঠ আৰু সাহিত্য একাডেমি কিবা এৱাৰ্ডৰ প্ৰশ্ন আহে, আপোনালোকে আৰামছে পাৰিব। চ' আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছো, ধন্যবাদ।